জুনাইত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে HIV পজিটিভ আৰু হেপাটাইটিছ চিৰ ৰোগীৰ সংখ্যা। সংবাদমেল সম্বোধন কৰি জুনাই মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ চন্দ্ৰকান্ত মিলিয়ে প্ৰকাশ কৰিছে এই চাঞ্চল্যকৰ তথ্য। ড্ৰাগ সেৱনৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলতে মাৰাত্মক ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা বুলি উল্লেখ কৰিছে চিকিৎসকগৰাকীয়ে। জুনাইত নিচামুক্তি কেন্দ্ৰত থকা ৰোগীসকলৰ গাত এনে ৰোগ প্ৰায়ে ধৰা পৰিছে। জুনাই সদৰৰ ৬টাকৈ নিচামুক্তি কেন্দ্ৰত চলোৱা সৰজমিন তদন্তৰ অন্তত এই তথ্য পোহৰলৈ আহে। ৰিহেবিলিটেশ্যন চেণ্টাৰবিলাকত আমি চেক কৰিব পাৰিছোঁ যে তাত অলপ হেপাটাইটিছ চি মেক্সিমামৰ আছে আৰু HIV অলপ আছে। HIV অলপ কম আছে, হেপাটাইটিছ চি কিন্তু বহুত বেছি আছে। আৰু তেওঁলোকৰ এটা কাৰণেই হ'ব পাৰে, তেওঁলোকেতো ড্ৰাগ এডিক্ট হয়। ড্ৰাগ এডিক্ট হোৱাৰ লগে লগে নিডলবিলাক চিৰিঞ্জবিলাক শ্বেয়াৰিং কৰে, গতিকে তেওঁলোক যিমানটো গ্ৰুপ আছে গোটেইখন পজিটিভ হৈ যায়। আমি জেনেৰেল পাব্লিকক যিমানটো ইয়াত হস্পিটেলত টেষ্ট কৰাবিলাকত আমি পজিটিভ পোৱা নাই। সংখ্যা হিচাপে কিমানজন আছে এতিয়া? সংখ্যা হিচাপে একজেক্টলি মই ক'ব নোৱাৰিম, তথাপি মানে যিমানটো আছে ইমানটো প্ৰায় অধিকাংশই আছে, 90%। ৰিহেব চেণ্টাৰ আমি এদিনা চেক কৰালৈকে 5টা আছিলে, কিন্তু তাৰে এটা এমালগেমেট হৈছে বোলে। এই লেকুৰ যিটো আছে, লেকুৰ তাত গুচি গ'লগৈ। যিটো নাই, তেওঁলোকৰ নিজৰ ডক্তৰ লাগিব, ক্লিনিকেল ইষ্টাব্লিছমেণ্ট কিবা আছে, নাই চাৰ্টিফিকেট আছে। চাৰ্টিফিকেট অনুমানিক সংখ্যাটা কোনটো? হেপাটাইটিছ চি সিহঁতৰ এইটোৱে সংখ্যাটো একজেক্টলি মোৰ মনত নাই। এতিয়া মই ৰিপৰ্টত দিলোঁ ডিষ্ট্ৰিক্টত, ধৰক মানে 90% আৰু মুঠতে। ৰিহেবিলিটেশ্যন চেণ্টাৰত যদি 30টা আছে, তাৰ ভিতৰত মানে 25টামান হেপাটাইটিছ চি পজিটিভ আছে। স্থানীয় চিকিৎসক আছে আমাৰ, য়াচেং পেগু, ডক্টৰ য়াচেং পেগু আছে। এইটো হ'ল নিজাববীয়াকৈ তেওঁলোকে ভিজিট দিয়ে, আৰু এজন আহে বোলে মান্থলি কিবাৰ পৰা, তেজপুৰৰ পৰা। এইটো কাউন্সেলিং কৰে আৰু তেওঁ